ছাৰ বাইদেউসকল অৱশেষত এয়া ভাল খবৰতে আহিলে আমাৰ চৰকাৰৰ পৰা। অসম চৰকাৰে আগতে কেইদিনমান আগতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2% দিয়ে এতিয়া অসম চৰকাৰে ঘোষণা কৰিলে, কেবিনেটত সিদ্ধান্ত লৈছে বুলি কৈছে। মুখ্যমন্ত্ৰী যিহেতু নিজে প্ৰকাশ কৰিছে কেবিনেটৰ পাছতে। এয়া মই ভাবোঁ সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে সকাহ, কিবা এটা হ'লেও সকাহ এটা আহিছে। চাওক আপোনালোকে অলপ পাছতে তাৰ অৰ্ডাৰটো পাই যাব, গতিকে অৰ্ডাৰ পোৱালৈ সকলোৱে বাট চাই ৰৈছোঁ। লগতে ছাৰ বাইদেউসকল 2%নো আমাৰ দৰমহাৰ ক্ষেত্ৰত কিমান হ'ব, কেইটকা হ'ব, সেইটো চাবৰ কাৰণে মই ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। হিচাপ কৰি বা কেলকুলেশ্যন কৰিছোঁ দেখুৱাম। গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰিব সকলোৱে, যাতে ভিডিঅ'টিৰ ন'টিফিকেশ্যন পাই যাব। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব। যিখিনি চৰকাৰীভাৱে এনেকৈ ঘোষণা কৰা খবৰবিলাক সদায় পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব সকলোৱে। ধন্যবাদ।